এই মুহূৰ্তত সদনৰ মজিয়াত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভাষণ প্ৰদান কৰি আছে আমি পুনে পুনে লৈ গৈছো সদনৰ মজিয়াত লিখিলোহেঁতেন যে অল ম্যাৰেজ সোলেমনাইজড বাই কাজী উইল বি ডিমড টু বি ইলিগেল তেতিয়াহে ইলিগেল হ'ব এইটোতো আমি কোৱাই নাই কিন্তু বহুত বিয়া কাজী দিনতো ৰেজিষ্ট্ৰেচন নহল দিদিয়া ভাল হ'ব যে ইন অ্যাবসেন্স অফ দা after ordinance of the earlier নালাগে এইখিনি দিলে ভেজাল নাই আপোনালোকে এটো সাবনটো ঘই ঘই ফ্যান উঠাই আছে ৰিপিলিং একখনত কবাত আমি লিখিছো নেকি যে কাজিয়ে কৰোৱা বিয়াবিলাক ইলিগেল বুলি ইয়াত যদি কোনোবা আপোনালোকৰ ভিতৰত উকিল আছে তেওঁলোকে পঢ়ি লওক যদি ৰিপিলিং একখনত আমি লিখিলোহেঁতেন যে অল ম্যাৰেজ সোলেমনাইজ during the presence of the Kaji system is declared illegal. আমি কি পগলা নেকি যে আজি প্ৰা 20 বছৰ আগত হৈ যোৱা বিয়াখনো এতিয়া ইলিগেল হৈ যাব তাতে কতো এটো শব্দ নাই আপোনালোকক শব্দ এটা কোনোবাই লিখি দিছে ইয়াত আহি পঢ়ি আছে কোট আছে ৰিপিলিং একখন পঢ়কচোন ৰিপিলিং একখন পঢ়ক এইখন নপঢ়িব কাজি যিখন ৰিপিলিং এক্ট আমি আনিলো তাতে কবাত এটো শব্দ লিখা আছে নেকি যে অল ম্যাৰেজ ৰেজিস্টার্ড বাই কাজী ইজ ডিক্লেয়ার্ড ইলিগেল আমি ৰিপিল সম্পৰ্কে কথাই নাপাতো ৰিপিল হৈ গল এটা নতুন নিউ এক্ট নাই এটো এনেকুৱা ধৰণৰ যুক্তিৰ কোনো উত্তৰ নাথাকে না নিউ এক্টৰ যেটো ডেফিনিশন বলো নহয় নিউ এক্টৰ ডেফিনিশনটো তান প্ৰবলেম পাইছে এনেকেটো প্ৰথম আলোচনা নহয় দ্বিতীয় কথাটো হ'ল যে অদ্ভুত কথাৰ উত্তৰ নাথাকে যেতিয়া হাউসত থিয় হৈ মই ক্লিয়াৰ কৰিছো কাজী থাকা দিনালৈকে জিমান বিয়া পাতিলে ৰেজিস্টাৰ কৰিলে অল আৰ লিগেল cannot be question আৰু তো একো উত্তৰ দিবলগীয়া নাথাকে তো এইটো এটা একদম সাধাৰণ কথা আমি একখনত লিখাই নাই যে দিজ আৰ ইলিগেল বুলি সেকেন্ড আপোনালোকে আনিলে যে নহয় বিয়াখনৰ কাৰণে বিয়াৰ কাৰণে কোনেও নোটিস দিব নালাগে Islamic faith মতে বিয়া হোৱাৰ লগে লগে that is marriage ইয়াত দুটা ক্যাটেগৰি আছে কোনোবাই বিয়াৰ আগতো নোটিস দিব পাৰে কোনোবাই বিয়াৰ পিছতো নোটিস দিব পাৰে আৰু সুপ্ৰিম কোৰ্টে কম্পালসৰি বুলি কোৱাৰ পিছতো বহুত হাজবেন্ড ওয়াইফে বিয়া পাতি থাকি যাব ৰেজিষ্ট্ৰেচন নকৰে আজি বহুসবে ৰেজিষ্ট্ৰেচন কৰে জানো আপোনালোকে এনেকুৱা কৰি আছে যে নেজিব 100% ম্যাৰেজেজ আৰ ৰেজিস্টাৰ্ড ভিৰ লাগি যাব অমুক লাগি যাব আমাৰ হিন্দুৱে ৰেজিস্টাৰ কৰে নেকি ইট ইজ এবাৰ ফেইথত ৰেজিস্টাৰ হোৱাৰ পিছত ইট ইজ ৰেজিস্টাৰ ইট বিয়া হৈ গল এতিয়া ৰেজিষ্ট্ৰেচনটো লাহে লাহে সুপ্ৰিম কোৰ্টে কম্পালসৰি কৰি আছে কিন্তু আজিলৈকেতো কম্পালসৰি হোৱাই নাই হিন্দু ম্যাৰেজ আৰ অলসো নট ৰেজিস্টাৰ্ড কম্পালসৰি কিন্তু যদি চাইল্ড ম্যাৰেজ হয় ইলিগেল ম্যাৰেজ হয় তেতিয়া গভৰ্নমেন্টে ধৰিব ভাই তোমাৰ বিয়াখন নাল এণ্ড ভইড কিন্তু as long as marriage is as per Islamic law and marriage is as per constitution law of the land 100% বিয়াটো কেতিয়াও ৰেজিষ্ট্ৰেচন নহয় এটো অসম্ভৱ কথা আমাৰ বিয়াও ৰেজিষ্ট্ৰেচন নহয় আপোনাৰ বিয়াও ৰেজিষ্ট্ৰেচন নহয় সো যেতিয়া এতিয়া ইয়াতে আপোনালোকে যিখিনি কথা যুক্তিপূৰ্ণভাৱে কৈছে এটা ধৰক আপোনালোকে কৈছে the parties have been residing either of the parties has been residing এটো আমি কৈছো তাৰ পিছত ইয়াতে যিখিনি 311 ত আপোনালোকে এটা দিছে যে either or before the word the die in section 3 এনেকুৱা সৰু সৰু যিখিনি কথা কৈছে amendments আমি ইনসাৰ্ট কৰি দিম এটো কোনো প্ৰবলেম নাই যিখিনি টেকনিক্যাল ৰিএসুৰেন্সৰ কাৰণে কৈছে ডাটো আগত লাগে আইটো পিছত লাগে এটো আর হাউসত আলোচনা কৰাৰ কথা নাই ইভেন আফটাৰ দিস আমি এমেন্ডমেন্ট খিনি পঠোৱাৰ আগতে সৰু সৰু মই কনসিড কৰি দিছো যে দোজ উইল বি ডান যত ক্লাৰিকেল আছে কিন্তু আপোনালোকে সোলেমনাইজ ম্যাৰেজৰ প্ৰভিজন এটা ৰাখিব লাগিব নহলে মাজৰ সমাহৰ মানুহখিনি তেওঁলোকে হুৱা দুৱা খাই যাব যে আমি ক'ত যাম হেতু হল এটা দুই নম্বৰ কথা ম্যাৰেজ ইন্টেন্ডেড হবই লাগিব ৰেজিষ্ট্ৰেচনৰ আগত এটা পাৰ্টি আহিব বিয়া পাতি ৰেজিস্টাৰ কৰিব এটা পাৰ্টি আহিব বিয়া পাতাৰ আগতে ৰেজিস্টাৰ কৰিব গটিকে দুইটা প্ৰভিজন স্পেশাল ম্যাৰেজ এক্টটো আছে হিন্দু ম্যাৰেজ এক্টটো আছে মুসলিম ম্যাৰেজ এক্টটো
যে এটা হ'ল বিয়া পাতাৰ আগতে ৰেজিষ্ট্ৰেশ্যন বিচাৰে এটা পাৰ্টি আছে যোনে বিয়া পাতি ৰেজিষ্টাৰ কৰিব আহে that two provision দুটা সুবিধা আমি মানুহক দিবই লাগিব গতিকে নহলে কি হ'ব এডুকেটেড মুছলমান মানুহখিনিয়ে ক'ব যে তাৰ মানে আমি বিয়া পাতিহে ৰেজিষ্টাৰ কৰিব পাৰিম কিছুমানে ক'ব যে আমি বিয়া পাতাৰ আগতে আমি ৰেজিষ্ট্ৰেশ্যনৰ নোটিছ কিয় দিব নোৱাৰো এটো আপোনালোকৰ ভালৰ কাৰণে সুবিধা দিয়া হৈছে গতিকে ইয়াত কোনো কথা নাই আপোনালোকে মনত এটো সন্দেহ নলবই যে সাব ৰেজিষ্টাৰে বিয়া পাতিব বিয়া ইসলামিক ফেথ মতে হ'ব মুসলিম পাৰ্সনেল ল মতে হ'ব এণ্ড এজ পাৰ নিকা হ'ব we are not concerning with marriage we are concerning with registration etia ki kore june child marriage kore ba prohibited marriage kore islamic law mote teuluke kajitat registration kori license ekhon loilo te amar to biya register hoy gol we are on that we are only on registration we are not on nikah ইমান দিনে কি কৰে বাচ্চাক বিয়া কৰাই পেলাই কাজিয়ে ৰেজিষ্টাৰ কৰি দিয়ে তেতিয়া ইসলামিক নিয়ম মতেও যদি প্ৰহিবিটিভ ম্যাৰেজ হৈছে ৰেজিষ্টাৰ কৰাৰ লগে লগে বিয়াখন লিগেল হৈ যায় হেকানে আমাৰ কন্ডিশন দুটা যে ইসলামে প্ৰহিবিট কৰা ম্যাৰেজটো হ'ব নালাগে তেতিয়া ৰেজিষ্ট্ৰেচন নহয় সেকেন্ড যদি আমাৰ নিয়ম কানুনৰ বাহিৰত 19 বিলো 19 যেটো ম্যাৰেজ এক্ট এই দুটাই কথা এতিয়া আপোনালোকে কৈছে যে ৰেজিষ্ট্ৰেচন যে বহুত কষ্ট হ'ব কাজি 90 জন হে আছিল 90 জন কাজি থাকুতে কষ্ট নহল এতিয়া 128 জন সাব ৰেজিষ্টাৰ থাকুতে কিয় কষ্ট হ'ব তো আগত তো 90 জন হে কাজি আছিল 90 জন কাজি থাকুতে কষ্ট নহল এতিয়া 128 জন সাব ৰেজিষ্টাৰত কিয় কষ্ট হয় এইটো খেলাটো তাতেই এতিয়া আমি কি কৰিব লাগিব যে মই এটো হাউসত এগ্ৰি কৰিছো যদি ৰেজিষ্ট্ৰেচনৰ সংখ্যাটো বাঢ়ে আপ টু জিপি সেক্ৰেটাৰী মুসলিম ৰেজিষ্ট্ৰেচন অফিচাৰ কৰি দিয়াত আমাৰ কোনো আপত্তি নাই আমি বাধা দিবৰ কাৰণে কৰা নাই নহয় আমি সহায় কৰাৰ কাৰণেহে কৰিছো প্ৰথম 3 মাহ যদি আমি চাই পেলাই দেখো যে ইয়াত ৰেজিষ্ট্ৰেচনটো বাঢ়িছে কমিছে আমাক খালি ৰেজিষ্ট্ৰেচনটো লাগে কম্পিউটাৰ ৰেজিষ্ট্ৰেচন লাগে পুলিচে যাতে চাই পেলাই পিছত একচন ল'ব পাৰে গতিকে আমি পোৰ্টেল ডাঙৰ কৰি দিয়াৰ পিছত আপ টু জিপি পৰ্যায়ত আমি অকল বিয়া ৰেজিষ্ট্ৰেচন নহয় মাটি ৰেজিষ্ট্ৰেচনো জিপি পৰ্যায়ত দিব পাৰিলে আমাৰ কাৰণে ভাল হে যিমান তললৈকে নিব পাৰো সেই কাৰণে আপোনালোকৰো এই পৰামৰ্শটো মই মানি ললো যে কিবা যদি ৰেজিষ্ট্ৰেচনৰ ওপৰত প্ৰেছাৰ আহে সাব ৰেজিষ্টাৰে নোৱাৰা হৈ যায় বা তেনেকুৱা অসুবিধা হয় ধীৰে ধীৰে এতিয়াতো আপোনালোকে চাব 2 অক্টোবৰৰ পৰা সাব ডিস্ট্ৰিক্ট আৰম্ভ হ'ব তাৰমানে প্ৰত্যেকটো সমষ্টিতে সাব ৰেজিষ্টাৰ হ'ব অলপটো আমি আগবাঢ়ি গলো আজিৰ দিনততো নাই ডিস্ট্ৰিক্টত কাজি বহি থাকে এতিয়া তাৰ পিছত আপোনালোকৰ দাবী অনুসৰি আমি ব্লকলৈকে গুছি গলো ব্লকটো যদি বাঢ়ি যায় আমি জিপিত যাম কাৰণ আমি যিমান ৰেজিষ্ট্ৰেচন হয় আমি সিমানে ভাল পাম আমাৰ তেতিয়া খালি অকনমান এটা ফিজ ল'ব লাগিব আজি যেটো 1 টকা কলো হেতুতকৈ অলপমান তেতিয়া বাঢ়িব যে ফিজ এটা আমি লম ৰেজিষ্ট্ৰেচন ফিজ মেবি 100 रुपीस মোহৰৰ ওপৰত নহয় এটা ৰেজিষ্ট্ৰেচন ফিজ এটা আমি লৈ ললো 100 रुपीस যাতে আমাৰ সিস্টেমটো চলি থাকে নট অন মোহৰ গতিকে মই আপোনালোকক এটো এসুৰেন্স দিলো নাম্বাৰ 1 বিলখন পাস হোৱাৰ পিছতো আপোনালোকে যিখিনি ক্লাৰিকেল পইণ্টিং মিস্টেক দিছে যে এজ অফ দা পাৰ্টিজ নহয় এজ প্ৰুফ অফ দা পাৰ্টিজ হ'ব লাগে আসলতে এজ প্ৰুফ নহয় এজ অফ দা পাৰ্টি যে হয় সেইটো প্ৰুফ কৰিবৰ কাৰণে এজ প্ৰুফ আনিব লাগে তথাপিতো যিখিনি সৰু টেকনিক্যাল পইণ্ট কলে অধ্যক্ষ মহোদয়ৰ পৰা মই অনুমতি লৈছো আমি আপোনালোকৰ হেখিনি ষ্টাডি কৰি আমি এটো ইনসাৰ্ট কৰি দিম যে এজিভ হাউসে আমাক অথৰিটিটো দি দিছে যত এটা দুটা সৰু পইণ্ট কিন্তু ইন্টেন্ডেড সোলেমনাইজ এই পইণ্ট বিলাকত আমি এক্স্যাক্টলি আমি নিয়মত আছো যাতে মুছলমান মানুহখিনিৰ কষ্ট নহয়
সেইকাৰণে আমি কেটেগৰীবিলাক ডাঙৰ কৰি দিছোঁ যাতে আপোনালোকে হেছেল ফ্ৰী ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰে 3 নম্বৰ মই এইটো এছুৰেঞ্চ দিছোঁ হাউচত যে মোহৰৰ ওপৰত কোনো ৰেজিষ্ট্ৰেশ্যন পইচা লোৱা নহয় এইটো আপোনালোকে আৰু যদি অফিচাৰে কয় স্যাৰ কিবা এটা ল'বই লাগিব দেন ইট উইল বি ₹1 কাৰণ আমি ছোৱালীখিনিক সহায় কৰাৰ কাৰণে ইয়াত আইন আনিছোঁ ইনকাম কৰাৰ কাৰণে আমি আইন অনা নাই সেকেন্ড সাব ৰেজিষ্টাৰত যদি কাম বাঢ়ি যায় উইদিন 6 মান্থ এপ্ৰিল সেশনত আপোনালোকে প্ৰস্তাৱ আনিব যদি কাম বাঢ়ি যায় উইল ডেলিগেট ইট টু ব্লক আৰু তাৰ পিছতো যদি বাঢ়ি যায় উইল ডেলিগেট ইট টু দা জিপি খালি ৰেজিষ্ট্ৰেশ্যনটো বাঢ়িব লাগে যাতে আমি ক'ব পাৰোঁ যে আমি ৰেজিষ্ট্ৰেশ্যন আনিছোঁ পিছত হাউচত মই এতিয়া আৰু অলপ ষ্টাডি কৰিলোঁ শেখ আব্দুল্লাই জম্মু কাশ্মীৰত আনিছিল যে ৰেজিষ্ট্ৰেশ্যন উইল বি ডান বাই গভৰ্ণমেণ্ট অফিচাৰ ইন স্পাইট অফ দ্য প্ৰেজেন্স অফ চেণ্ট্ৰেল এক্ট যিটো আমিনুল ইছলামে আমাক কৈ আছে আৰু কেৰেলাত অচ্যুতানন্দন বুলি CPMৰ মুখ্যমন্ত্ৰী আছিলে তেওঁৰ দিনত আনিছিল যে ইট উইল নট বি ৰেজিষ্টাৰ্ড বাই কাজি ইট উইল বি ৰেজিষ্টাৰ্ড বাই দ্য গভৰ্ণমেণ্ট অফিচাৰ্ছ গতিকে এইটো অসমে কিবা নতুন আৱিষ্কাৰ কৰা নাই উই আৰ ফলোয়িং 2 মোষ্টলি পপুলেটেড মুছলিম ষ্টেট এটা তেওঁলোকৰোতো প্ৰেছাৰ হৈছে কেৰেলাতো মুছলমানৰ সংখ্যা অসমতকৈ বহুত কম নহয় গতিকে তেওঁলোকে যদি জিপিলৈকে লৈ গৈছে ডাক্তৰক দিছে আমিও দি দিম কোনো অসুবিধা নাই কাৰণ এইবিলাক হ'ল যে এটা হিউম্যান ৰিলেশ্যনবিলাক ৰেগুলেট কৰাৰ কাৰণে দিয়া যায় যাতে ছোৱালী মহিলাসকল আইনৰ সুবিধাৰ পৰা বঞ্চিত নহয় বহুত সময়ত কাজিত কাগজো ফালি দিয়েতো ৰেজিষ্ট্ৰেশ্যনে হোৱা নাছিল ইয়াত অন্তত নিয়মত থাকি গ'ল যে মেৰেজ এটা হৈছিল মেৰেজটো ৰেজিষ্টাৰ হৈছিল আৰু প্ৰপাৰলি মেৰেজটো ৰেজিষ্টাৰ হৈছিল সেইকাৰণে আপোনালোকক কোনোবা মানুহে যদি ভুল কৰি কয় বিজেতো আপোনালোক বিধায়ক মানুহে প্ৰশ্ন সুধিব সেকশন ডি টু পঢ়িব 2D আমি একদম লিখি দিছোঁ যে 2 person are made husband and wife following Muslim personal law and Islamic rituals এটা মুছলিম পাৰ্সনেল ল হ'ব লাগিব আৰু মুছলিম ৰিচুৱেলছ হ'ব লাগিব তাৰমানে নিকাহটো সম্পন্ন হ'ব লাগিব নহলে দে cannot be husband and wife so ইয়াতকৈ আমি কমিউনিটিটোৰ কাৰণে আপোনালোকৰ ইন্টাৰেষ্টটো আমি ইয়াতকৈ কি সেফগাৰ্ড কৰিম কাজি আইনতো এই শব্দটো নাছিল কাজি আইনতো এইটো শব্দ নাছিল যে ৰিচুৱেলছ টু হিন্দু ৰিচুৱেলছ মতে দুটা মুছলিমে বিয়া পাতিলে নহব the Muslim has to marry as per Islamic rituals আৰু as per Muslim personal law তিনিটা কৈ আজি দিনত কৰিব পাৰে যেতিয়ালৈকে এমেন্ডমেন্ট নহয় হেতু ইয়াত পাৰিব as per Muslim personal law ৰিমেৰেজও পাৰিব as per Muslim personal law নিকাহ হ'ব লাগিব we are only on